নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ বিজ্ঞানৰ আন এটি বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। লাষ্ট আমি পঢ়ি আছিলো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ দশম শ্ৰেণীৰ চেপ্টাৰ, এইটো তোমালোকে জানা। আৰু লাষ্ট আমি যিটো এই চেপ্টাৰটোৰ পঢ়ি আছিলো তোমাৰ দাপোনৰ ব্যৱহাৰ, উত্তল আৰু অৱতল দাপোন কি কামত ব্যৱহাৰ কৰে আৰু সেই কামটোত পাৰ্টিকুলাৰলি তোমাৰ সেইখন দাপোনে কিয় ব্যৱহাৰ কৰে আৰু ৰিজন বিলাক, ঠিক আছে, পুৰা ডিটেইলছত আমি পঢ়িলো, ঠিক আছে। তাৰ পিছত আজি আমি পঢ়িম তোমালোকে যিবিলাক ইয়াৰ ওপৰত মেথছ আহিব, মেথছ বিলাক কেনেকৈ সলভ কৰিবা, ঠিক আছে। যোৱা বছৰৰ আগলৈ তোমালোকৰ মোটামুটি 4 নম্বৰ এটা ধৰি থৈ দিব পাৰি, ক'ৰ পৰা আহিব, পোহৰ চেপ্টাৰটোৰ পৰা আহিব। কিন্তু যোৱাবাৰৰ পৰা অকমান গম পাইছাই তোমালোকে সিলেবাস বিলাক কমপ্লিট অকমান কি হৈছে, ইফাল ইফাল হৈছে, চেঞ্জ হৈছে। গতিকে যোৱাবাৰ দেখা গৈছে যে কি হয়, বাকী যিকেইটা চেপ্টাৰ আছে বিদ্যুৎ বা বাকীবিলাক চেপ্টাৰৰ পৰা অলপ মেথছ বেছিকৈ আহিছে। তথাপিও যিটো আগতে আহিছিল আৰু তুমিতো ক'ব নোৱাৰা ক'ৰ পৰা আহে মেথছবিলাক, গতিকে ভালকৈ তোমালোকে ইয়াৰ মেথছবিলাকো জানিব লাগিব। তো এতিয়া মেথছবিলাক কেনেকৈ জানিবা, তো আজি একদম সহজতে মই তোমালোকক শিকাই দিম। খালি তোমালোকে ভালকৈ মনোযোগেৰে শুনিবা আৰু কিবা ডাউট থাকিলে তোমালোকে কমেণ্টত সুধিবা, আৰু লগতে কিছুমান কুৱেশ্যন থাকিব, কুৱেশ্যনবিলাকত আনচাৰবিলাক তোমালোকে কমেণ্টত দিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। তো তেতিয়াহ'লে আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চোৱা, প্ৰথম আহিল মেথছটো কৰিব লাগিলে কিছুমান চিনৰ নিয়ম আহিব, চিনবিলাক কি ৰাখিব লাগে, ঠিক আছে। সেই চিনবিলাক কেনেকৈ দিম এতিয়া বুজি ল'বা। তোমালোকে অলৰেডি জানা যে কি কাৰ্টেছিয় সমতলৰ কথা নিশ্চয় শুনিছা। সেই সমতলখনৰ এই লাইনডালক কি বুলি কয়, আনুভূমিক ৰেখাডালক কয় এক্স অক্ষ, হয়নে, এক্স অ' এক্স ডেছ। আৰু উলম্ব যিডাল ৰেখা আছে সেইডালক কয় ৱাই অক্ষ, হয়নে। আৰু তোমালোকে এইটোও জানা যে এক্স অক্ষৰ পৰা যেতিয়া সোঁফালে যাই থাকিম মই মূল বিন্দুৰ পৰা, সোঁফালে গ'লে যিবিলাক মান আছিল মানবিলাক ধনাত্মক হয়, আৰু বাওঁফালে যেতিয়া যাই থাকো মানবিলাক তোমাৰ ঋণাত্মক হয়। ঠিক তেনেকৈ ৱাই অক্ষৰ যেতিয়া ওপৰৰ ফালে যাই থাকিম তেতিয়া তোমাৰ মানবিলাক কি হয়, প্লাছ, আৰু তলফালে গ'লে মাইনাছ। এইখিনি কথা তোমালোকে ভালকৈ জানা। এতিয়া এইখিনি বস্তু যদি জানা, তোমালোকৰ মেথছত 4 নম্বৰ ধৰি থৈ দিব পাৰি, বুজিছেনে। পোহৰৰ পৰা তোমালোকে 4 নম্বৰ পাবাই যদি আহে দীঘল প্ৰশ্ন। এতিয়া চোৱা, তোমালোকে দাপোন পাইছিলা, দুখন আছিলে, 2 প্ৰকাৰৰ আছিলে, একচুৱেলি দুখন নহয়, এখন আছিলে তোমাৰ অৱতল আৰু এখন আছিলে তোমাৰ উত্তল, হয়নে। গতিকে আমি যদি চাওঁ উত্তল দাপোনখন কেনেকুৱা আছিল, এনেকুৱা আছিল। তো কমপ্লিট যদি কৰোঁ গোলকটো বা বৃত্ত বুলিয়ে ক'লো বাৰু, যিহেতু 2D টাইপ আমি দেখা পাম, ঠিক আছে। এনেতো গোলকৰ অংক তোমালোকে সেইটো ক্লিয়াৰ। গতিকে যিহেতু আমি 2D টাইপত চাম, গতিকে বৃত্ত টাইপে ভাবিলা। তো এতিয়া বৃত্তটো যেতিয়া কমপ্লিট কৰিম, এইফালে কি আছিল, তোমাৰ ভাঁজ কেন্দ্ৰ আছিল। ঠিক তেনেকৈ এই বৃত্তটো যদি কমপ্লিট কৰোঁ, এইফালে এটা তোমাৰ কি থাকে, ভাঁজ কেন্দ্ৰ থাকে। সোঁমাজত আছিল তোমাৰ ফোকাছ, এইবিলাকতো মনত আছে, হয়নে। এইফালে আছিল সোঁমাজত ফোকাছ, এইডাল আছিল মুখ্য অক্ষ, হ'ল। এইখিনি যদি ক্লিয়াৰ আছে তোমাৰ মেথছ ক্লিয়াৰ। এতিয়া চাবা, এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত দূৰত্ব কেইটামান আছিল। এতিয়া প্ৰথম দূৰত্ব কেইটা চিনি পাব লাগিব নহয় তোমালোকে। কেনেকে চিনি পাবা এতিয়া, তো এই যে চি আছিল, মেৰুটোৰ পৰা যিটো দাপোনৰ মেৰু থাকে, মেৰুটোৰ পৰা যিটো ভাঁজ কেন্দ্ৰ আছে তালৈ দূৰত্বখিনিক কয় তোমাৰ ভাঁজ ব্যাসাৰ্ধ, কেপিটেল আৰেৰে বুজায়। ক্লিয়াৰ এইখিনিলৈ। তাৰপিছত নেক্সট চোৱা, ইয়াৰ যিটো সোঁমাজত বিন্দু আছিল সেই বিন্দুটোৰ নাম আছিল ফোকাছ, প্ৰিন্সিপাল ফোকাছ। এতিয়া এই দূৰত্বটোৰ এটা নাম আছে কি, সেইটো হ'ল স্মল এফ, ফোকাছ দৈৰ্ঘ্য বুলি কয়। তাৰপিছত ধৰিলো তুমি দাপোনখনৰ পৰা দাপোনৰ সন্মুখত থিয় দি আছা, দাপোনৰ পৰা, দাপোনৰ মানে মিনছ দাপোনৰ মেৰুটোৰ পৰা কিমান দূৰত্বত তুমি থিয় দি আছা, সেই দূৰত্বটোক কয়, মেৰুৰ পৰা যিটো দূৰত্ব সেইটোক কয় ইউ, ঠিক আছে। লক্ষ্য বস্তুৰ দূৰত্বক কয় ইউ। আৰু নেক্সট আছিল তোমাৰ ছবিটো য'ত গঠন হ'ব, তোমাৰ প্ৰতিবিম্বটো য'ত গঠন হ'ব, সেইটোক কয় তোমাৰ কি, মেৰুৰ পৰা সেই দূৰত্বখিনিক কয় ভি। তো এইখিনি যদি তোমালোকে জানিছা, কিছু জানা মানে 50% কাম খতম, ঠিক আছে। গতিকে এতিয়া কি কৰিম আমি,
এই দূৰত্ব কেইটাৰ কাৰণে এটা কি পালো ইউ লক্ষ্যবস্তুৰ দূৰত্ব, এটা তোমাৰ প্ৰতিবিম্বটোৰ দূৰত্ব যাক আমি ভিৰে বুজাইছিলো, এটা ভাস্কেন্দ্ৰলৈ যিটো দূৰত্ব আৰ এৰে বুজাইছিলো, আৰু এটা ফোকাছলৈ যিটো দূৰত্ব এফ এৰে বুজাইছিলো। এই দূৰত্ব চাৰিটাৰ কাৰণে তোমালোকে সদায় এক্স অক্ষডাল ইউজ কৰিবা, ঠিক আছে। আৰু যিটো হাইট, হাইট মিনছ এতিয়া তোমাৰ এটা কিবা হাইট আছিলে, সেইটোক কিহেৰে বুজায়, হাইটটোক এইচেৰে বুজায়। তাৰপিছত তোমাৰ যিটো ইমেজ দাপোনত গঠন হ'ব, সেই দাপোনৰ গঠন হোৱা ইমেজটোৰ এটা হাইট থাকিব, সেই হাইটটোক কিহেৰে বুজায়, তোমাৰ এইচ ডেছেৰে বুজায়। এই হাইটটোক বুজায় এইচ ডেছ, ঠিক আছে। এতিয়া নেক্সট বুজি ল'বা, দাপোনৰ সন্মুখত ধৰা তুমি এটা পেন ৰাখিছিলা, কলম এটা ৰাখিছিলা, যাৰ উচ্চতা আছিল সাপোজ 10 সেন্টিমিটাৰ, ঠিক আছে। তাৰপিছত ইয়াৰ প্ৰতিবিম্বটো পালা তুমি কিমান, 20 সেন্টিমিটাৰ। তো তোমালোকে 10ৰ পৰা 20 হৈছে মানে কি গম পালা, যে দুগুণ বাঢ়ি গ'ল, 10 দুগুণ 20, বুজিছেনে। যেতিয়া দুগুণ বাঢ়ে সেইটোক কয় বিবৰ্ধন 2। দ্যাট মিনছ বিবৰ্ধন মানে কি বুজায়, কিমান গুণ বেছি হ'ল। এইটো নুবুজায় কিন্তু যে দেই আগতে 10 আছিল 20 হ'ল, তাৰমানে কিমান বাঢ়িল, 10 বাঢ়িল। কিমান বাঢ়িল সেইটো নহয়, কিমান গুণ বাঢ়িল সেইটোক কি বুলি কয়, বিবৰ্ধন বুলি কয়। গতিকে ইয়াত যদি চোৱা বিবৰ্ধন কিমান হৈছে, 10ৰ পৰা 20 হৈছে মানে দুগুণ বাঢ়িছে। তো বিবৰ্ধনটো সেইটোকে বুজায় বিবৰ্ধন, ঠিক আছে, এম এৰে বুজায়। তো এতিয়া বুজি ল'বা এই বিবৰ্ধনটোৰ কাৰণেও, অৰ্থাৎ কি ক'ত আছিলে তোমাৰ, ওকে, এটা পালা তোমাৰ এইচ আৰু এটা এইচ ডেছ আৰু এটা নতুন ৱৰ্ড পালা এম। তাৰ কাৰণে ইউজ কৰিম আমি হাইটৰ কাৰণে। মুঠতে হাইটৰ লগত যিখিনি ৰিলেটেড সেইখিনিৰ কাৰণে হাইটটো তুমি যিহেতু থিয় দি থাকিবা, গতিকে থিয় কৰি থকা অক্ষডাল চালে হ'ল, অৰ্থাৎ ৱাই অক্ষডাল, এইচ, এইচ ডেছ আৰু এম, ঠিক আছে, সেই অক্ষডাল চাবা। তো এইখিনি যদি ক্লিয়াৰ, তোমাৰ 70% ক্লিয়াৰ, আৰু 30% আছে, সেইখিনি ভালকে শুনিবা। এতিয়া মই যদি এতিয়া কওঁ অবতল দাপোনৰ লক্ষ্যবস্তুটো কেনেকুৱা, অবতল দাপোনৰ ক্ষেত্ৰত চিনবিলাক কেনেকুৱা হ'ব। তো বুজি ল'বা, যেতিয়া তোমাৰ প্ৰশ্ন বাৰু প্ৰশ্ন দি আমি ডিছকাছ কৰিম, তথাপিও আগতে এইখিনি জানিব লাগিব তোমালোকে, হয়নে। গতিকে এইখিনি শুনিবা। যদি তোমাক প্ৰশ্নটোত অবতল দাপোন থাকে, তোমালোকে এনেকে সাইডত পৰীক্ষাটো সাইডত কৰি ল'বা যে অবতল দাপোন এখন এক্স অক্ষ আৰু ৱাই অক্ষ আঁকি ল'বা, তাৰপিছত অবতল দাপোন এখন ইয়াত আঁকি ল'বা, তেতিয়া মেথছ ভুল হোৱাৰ কথাই নাহে, ঠিক আছে। তাৰপিছত যিহেতু অবতল দাপোনৰ লক্ষ্যবস্তুটো এইফালে থাকে, সন্মুখৰ ফালে থাকে, সন্মুখৰ ফালে জানাই তোমালোকে ইউ ভি এফ আৰু আৰৰ কাৰণে মই কৈছিলো এই আঁচডাল চাবা, এই আঁচডাল চালে ইউটো যিহেতু এইফালে আছে, গতিকে ইউৰ মানটো কি হয়, অবতলত মাইনাছ হয়। আৰু বেছিভাগ কণ্ডিশ্যনতে ভিটো কি হয়, তোমাৰ ভিটোও সন্মুখৰ ফালে থাকে, সন্মুখৰ ফালে থকা মানে কি হ'ব, তোমাৰ ভিটোও মাইনাছ। কিয় মাইনাছ ধৰিব পাৰিছা, কাৰণ সন্মুখৰ মানবিলাক কি থাকে, -1, -2, -3, গতিকে সন্মুখৰ মানবিলাক কি হ'ব, তোমাৰ মাইনাছ হ'ব। আৰু এফটোতো জানাই, এইখন আছিল, এফটো কোনফালে থাকে, ফোকাছটো আগৰ ফালে থাকে, চিটো আগৰ ফালে থাকে, গতিকে এফটো যিটো আগৰ ফালে থাকে, এফটো মাইনাছ, আৰু আৰটোও কি হয়, মাইনাছ, ঠিক আছে। আৰু তোমালোকে যদি ভালকে ৰশ্মি চিত্ৰকেইটা শিকিছিলা, তেতিয়াহ'লে দেখিছিলা যে কি হয়, এই দাপোনখনত কেতিয়াবা পিছফালেও গঠন হয়, তাৰমানে ই ভিটো কেতিয়াবা পিছফালেও যায়। তো বহুত কম কণ্ডিশ্যনত কি হয়, ভিটো পিছফালে যায়, পিছফালে যাওঁ মানে কি আছিল, এইফালে গঠন, মই দাপোনখন ইয়াত থকা বুলি ভাবিলো, সেইফালে গ'ল মানে কি হ'ল, প্লাছৰ মান হয়। তো কেতিয়াবা ভিটো প্লাছত যায়, ঠিক আছে। মেথছ কৰিলে একো ডাউটে নাথাকে তোমালোকৰ, চাই ল'বা। এতিয়া উত্তলখনত চাবা, এইখন উত্তল দাপোন আঁকি লোৱা। উত্তল দাপোনত কি হয়, লক্ষ্যবস্তুটো এইফালে থাকিব, বুজিছেনে, বস্তুটো এইফালে ৰাখিব লাগিব, গতিকে ইউটো কি হৈ যায়, তোমাৰ এইফালে থকা মানে মাইনাছ, এই লাইনডাল এক্স অক্ষডাল, হয়নে। ভিটো ক'ত গঠন হয়, ইয়াৰ ক'ৰবাত গঠন হয়, ভিটো কি হ'ব, তোমাৰ মাইনাছ। তাৰপিছত তোমালোকে গম পোৱা, চিটো সেইফালে থাকে মানে কি, আৰটো সেইফালে হ'ব, ভিটো কি হ'ব, তোমাৰ প্লাছ হ'ব, কাৰণ সেইফালে গঠন হৈছে। আৰটো কি হ'ব, তোমাৰ সেইফালে থাকিব যিহেতু প্লাছ, আৰু তোমাৰ এফটোও প্লাছ, বুজি পাইছা, কাৰণ বাকী চব সেইফালে থাকে, কেৱল ইউটো এইফালে থাকে, ঠিক আছে। এইখিনি যদি বস্তু বুজি পাইছা, তোমাৰ 100% কমপ্লিট, তুমি মেথছ পাৰিবাই, ফালি আহিব পাৰিবা পৰীক্ষাত, একদম 4 নম্বৰ তোমাৰ, ঠিক আছে। এতিয়া তোমাৰ প্ৰথম মেথছটোলৈ আহা, ঠিক আছে। এতিয়া প্ৰথম মেথছটোলৈ অহাৰ আগতে তোমালোকে জানিব লাগিব
সূত্ৰকেইটা এতিয়া সূত্ৰকেইটাটো মই দিয়া নাই এতিয়ালৈ গতিকে মনত ৰাখিবা দাপোনৰ সূত্ৰটো কি আছিল দাপোনৰ সূত্ৰ আছিল তোমাৰ 1/v plus 1/u equals to 1/f তাৰ পিছত দাপোনৰে বিবৰ্ধনৰ সূত্ৰটো আছিল তোমাৰ m equals to minus v/u ঠিক আছে m ৰ আন এটা সূত্ৰ আছে m equals to h dash by h ঠিক আছে তাৰ পিছত খালি মনত ৰাখিব লগা আহিব এটা এই দুটাক যদি মই লগ লগাই দিও m ৰ মান কি পালো m ৰ মান পালো যে minus v/u ক্লিয়াৰ m ৰ মানটো আৰু এটা পাই আছো মই সেই মানটো m ৰ জায়গাত বহাই দিয়াচোন m ৰ জায়গাত কি লিখিব পাৰি h dash by h is equal to minus v/u তো আন এটা সূত্ৰ এটোৱে বেছিকৈ ইউজ হয় ঠিক আছে এতিয়া চোৱা প্ৰথম প্ৰশ্নটো লৈছো মই কিতাপৰ মাজৰ পৰা ঠিক আছে কি দি আছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা প্ৰথম কথা কি দিয়া আছে লিখি লোৱা যে দিয়া আছে কি দিয়া আছে প্ৰথম সদায় দিয়া থাকাখিনিৰ আগতেও চাব লাগিব তোমাৰ দাপোনখন কি তো আমাক কি দিয়া আছে উত্তল দাপোন গতিকে তোমালোকে এই বস্তুটো আঁকিবলৈ নাপাৰিবা সাইডত কাৰণ যদি এইটো আঁকা নাই তোমালোকে ভাবি আছা মইতো গোটেই শ্ৰেণীৰ নিয়ম জানোৱে গতিকে মোৰ ম্যাথ শুদ্ধ হ'বই কিন্তু তাতেই তোমাৰ কোনোবাটোত কি হয় চিনবিলাক ভুলকে দিয়া যায় মানে ধৰা ইউটোতে মানে কি হল 5 সেন্টিমিটাৰ লিখিলে মাইনাস ডাল দিবই পাহৰিলা গতিকে এইটো কাখত কৰিলে তোমাৰটো একো ক্ষতি নহয় গতিকে ৰাফকৈ এনেকে কৰি থৈ দিবা ঠিক আছে এতিয়া চাবা উত্তল দাপোন এখন আঁকিলো ভাঁজ ব্যাসাৰ্ধ কোনফালে থাকে সি এইফালে থাকে গতিকে ভাঁজ ব্যাসাৰ্ধটো কি হ'ব এইফালে থাকিব দিয়া আছে r equals to কিমান 3 মিটাৰ আৰু পৰীক্ষাত এইবিলাক লিখিবা অসমীয়া বিলাক ভাঁজ ব্যাসাৰ্ধ কমা r equals to 3 মিটাৰ নহলে তোমালোকে নম্বৰ নাপাবা আৰু এই যে তোমালোকে লিখা গিভেন লিখিলা নাও লিখিলা সেইবিলাক ঘৰৰ বহিত কৰিছা ওকে আছে নো প্ৰবলেম যদি তোমালোকে মানে মেট্ৰিকত যোৱা কিন্তু নম্বৰ কাটা যাব তোমাৰ যদি লিখা গোটেই ইংলিশে লিখা যদি অসমীয়া লিখা এই মিক্স নকৰিবা বুজিছা নে যদি ভাবিছা মিক্স কৰিলে মোৰ এটা কি হয় ষ্টাইল আহি যায় ইগিলা বস্তু কোনো নাচায় গতিকে তুমি যেটো অসমীয়া মিডিয়াম অসমীয়াত লিখিবা যদি পাৰা গোটেইখিনি ইংলিশ লিখা ঠিক আছে এতিয়া চোৱা ভাঁজ ব্যাসাৰ্ধটো আমি লিখিলো তাৰ পিছত নেক্সট কৈছে দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন তো বুজি পাইছা দাপোনখনৰ সন্মুখত বাছ আছে তাৰ মানে সন্মুখত থকা বস্তুটো কি বুলি কয় লক্ষ্য বস্তু আৰু দাপোনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বটো কিৰে বুজায় ইউৰে বুজায় গতিকে বুজি পাইছা ইউটো দিয়া আছে ইউ সমান কি দিয়া আছে 5 মিটাৰ পৰীক্ষা ডাইৰেক্ট নিলিখিবা বাৰ কৈ আছো এইখিনিত লিখিবা লক্ষ্য বস্তুৰ দূৰত্ব বুলি মই এতিয়া টাইম বাছৰ কাৰণে এটো কৰি আছো বাৰু এতিয়া কথা হল চোৱাচোন ইউটো ক'ত থাকে তোমাৰ দাপোনৰ সন্মুখত থাকে মই কৈছিল মনত আছে নে এইডাল x অক্ষৰ এইফালে থকা মানবিলাক কি আছিল মাইনাস নাছিল গতিকে ইউটো যেটো এইফালে থাকিব ইউৰ মানটো কি হ'ব তোমাৰ মাইনাসত হ'ব ঠিক আছে তাৰপিছত এইখিনি দিয়া আছে প্ৰতিবিম্বৰ স্থান মানে ভি ওলাব দিছে তোমাক কি হ'ব প্ৰকৃতি মানে হট নে অহট দিছে আকাৰ মানে কি দিছে এইচ ড্যাশ দিছে কিন্তু এই প্ৰশ্নটো অলপমান ভুল আছে কিতাপৰ মানে কি হয় তোমাৰ প্ৰশ্ন বাৰু কি ভুল আছে যেতিয়া আকাৰ হুদে এইচ ড্যাশ দিলে এইচ ৰ মানটো দিয়া থাকিব লাগিব ইয়াত এইচ ৰ মানটো তো তোমাৰ দিয়া নাই গতিকে এইচ ড্যাশটো ওলাব নোৱাৰিবা এইটো হ'ব লাগিছিল তোমাৰ বিবৰ্ধন ঠিক আছে বিবৰ্ধন শব্দ হ'ব লাগিছিল ইয়াত ভুলতে আকাৰ আহিছে ঠিক আছে তো প্ৰতিবিম্বৰ আকাৰক এইচ ড্যাশেৰে বুজায় কিন্তু আমাৰ তাত এইচ ড্যাশ নোলাব আমি বিবৰ্ধন ওলাম এইকেইটা ওলাব দিছে এতিয়া কথা হ'ল এতিয়া তোমালোকে যদি দাপোনৰ সূত্ৰটো চোৱা কি পায় ভি ওলাবলৈ ইউ লাগিব আৰু আমাক এফ লাগিব তেতিয়া ভি ওলাই যাব এতিয়া ইয়াত যদি চাও ইউ পাইছো এফ টো পোৱা নাই এফ টো ইয়াত সোমাই আছে চোৱা এইখিনি তো মনত আছে এই গোটেইখিনিক আৰ বুলি কয় এই আধাখিনিক কি বুলি কয় এফ বুলি কয় বুজি পাইছা ভাঁজ কেন্দ্ৰৰ আধা ভাঁজ ব্যাসাৰ্ধৰ আধাটোক কি বুলি কয় ফোকাস দৈৰ্ঘ্য বুলি কয় গতিকে এফ টো ওলাবলৈ কি কৰিবা তুমি ইয়াৰ আধা কৰি দিয়া আধা মানে 2 দি হৰণ
গতি কিমান পালা 1.5 মিটাৰ বাকি আর নরমাল আর ইজি আর ডাপুনৰ সূত্র মতে কি পাইছিলা ডাপুনৰ সূত্র মতে পাইছিলা যে 1/v plus 1/u equals to 1/f এতিয়া 1/, এতিয়া চোৱা আমাক উলাব কি দিছে v উলাব দিছে v টো উলাবলৈ তোমালোকে কি কৰিবা v টো মানে কি অকলহৰিয়া কৰি বাকিখিনিক সাইড কৰি দিয়া এইগুলা ম্যাথছত জানাই আৰু ম্যাথছখিনি তোমালোকে আর মইতো শিকাব নালাগে আর তোমালোকে জানা বুলি ধৰি লৈছো মই আর গটিকে নরমাল টাইপত কৰি যাবা 1/v2 থাকিল 1/f মানে কি পালা তুমি 1.5 মাইনাস 1/u মানে কি পালা তোমালোকে কত আছিল নহয় মাইনাস 5 তো দিস ইমপ্লাইজ কি পাবা মনত ৰাখিবা কোৰ পৰা কোট কৰি আছো মই 1/v মানে কি পালো এতিয়া চোৱা আকৌ ডাউট হল এই দশমিকৰ আৰু লসাগু কেনেকৈ উলাম মই তো দশমিকৰ লসাগু কেনেকৈ উলাবা দশমিকটো গুচাই দিয়া দশমিকটো কেনেকৈ গুচাবা এক ঘৰত দশমিক থাকিলে তোমাৰ কি কৰে 10 এৰে পূৰণ কৰা 10 এৰে ওপৰৰটোকো পূৰণ কৰা তলৰটোকো পূৰণ কৰা একৰ লগত 10 পূৰণ কৰিলে কি হ'ব 1 10 গুণ 10 1.5 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব দশমিকটো গুচি যাব ঠিক আছে তাৰ পিছত মাইনাস মাইনাস এই দুটা লগ লাগি হ'ব প্লাস 1/5 থাকিল তোমাৰ এটা কিমান তলত হল 15 15 দি কেইবাৰ গল 15 এর কেইবাৰ গল 15 দি এবাৰ গল 1 10 গুণ 10 যোগ 5 এর কেইবাৰ গল 3 বাৰ গল 3 1 গুণ 3 লসাগুটো জানা এবিলাক যদি নাজানা মোক কবা মই এইখিনিও বুজাই দিম তোমালোকক আজি জানা বুলি ধৰি ললো তোমালোকক 1/v ইকুয়াল টু কি মান হ'ব তোমাৰ 10 3 13/15 ঠিক আছে এতিয়া যদি সোয়া এইটো ক্রস মাল্টিপ্লাই কৰিব পাৰা ক্রস মাল্টিপ্লাই কৰিলে আৰু দুই লাইন বাঢ়ি যাব তাৰ কাৰণে টাইম বাছাৰ কাৰণে তোমালোকে কি কৰিবা মই যদি ডাইৰেক্ট উলটাই দিও উলটাই দিলে কি হ'ব v টো ওপৰত যাব 1 টো তলত আহিব 1 টো তলত লিখে জানো গটিকে লিখিবই নালাগে গটিকে কি হল এইটো উলটাই দিলে v পালো ঠিক তেনেকৈ এইফালেও উলটাই দিয়া ঠিক আছে তো এইটো হল এতিয়া 13 ৰে 15 কেইবাৰ যায় তোমালোকে কৰি চাবা 13 গুণ 13 20 হল হয়নে 13 গুণ 13 14 15 সরি 13 গুণ 13 14 15 2 রোল 20 হল 13 গুণ 13 7 রোল 70 13 5 গুণ 65 ঠিক আছে তো आंसर হ'ব তোমাৰ 1.15 সরি এইবিলাক কিহত আছিল মিটাৰত আছিল গটিকে কি হ'ব 1.15 মিটাৰ ক্লিয়াৰ যদি বুজি পাইছা নেক্সট প্ৰশ্নটো হে কোৱা নাই এতিয়ালৈ তোমাৰ v2 ওলাল এতিয়া তোমাৰ কি ওলাবা আগে ম্যাথমেটিক্যাল খিনি কৰিছোৱা m2 ওলা আকৌ বা এতিয়া m ৰ সূত্ৰটো কি আছিল দুটা সূত্ৰ আছিল -v/u আৰু h'/h এতিয়া তুমি কোনটো লবা তুমি য'ত মান পাই আছা h'/ৰ কিবা মান পাই আছো নেকি গটিকে হেতুত যদি লব যাও কাৰ মূলটো লব নুলাই বুজিছেনে গটিকে আমি কোনটো লম -v/u ক্লিয়াৰ এতিয়া মানগিলা বহাই দিয়া -v মানে কিমান পাইছিলা কয়া এটো 1.15 আৰু u মানে কিমান পাইছিলা -5 হল তো মাইনাস মাইনাস ক্যান্সেল গল 5 এর একক না যায় দশমিকৰ পিছফালে গলে 11 হল 5 2 10 5 3 গুণ 15 তো হ'ব 0.23 বিবৰ্ধন এতিয়া প্ৰকৃতি সদায় চাবা বিবৰ্ধনটো লৈ গম পাবা কি কৈছিলো অক্ষৰডাল মনত আছে নে m h dash h এই কেইটাৰ কাৰণে চাই y অক্ষৰডাল m ৰ মানটো কি হত ওলাইছে তোমাৰ প্লাসত ওলাইছে এতিয়া y অক্ষৰ প্লাস কোন ফালে থাকে উপৰ ফালে থাকে তাৰ মানে বস্তুটো কোন ফালে আছে উপৰ ফালে আছে আৰু উপৰ ফালে থকা বস্তুবিলাক কি হয় সদায় তোমালোকে জানা ঠিয়কে থাকে তল ফালে থাকিলে উলটাকে থাকে হয়নে গটিকে কি হ'ব এতেকে প্ৰতিবিম্ব কোড গঠন হ'ব তোমাৰ দাপুনৰ কোড গঠন হৈছিল যেটো উত্তল পিছফালে গঠন হয় দাপুনৰ পিছফালে কোড গঠন হ'ব v2 কোড আছিল 1.15 মিটাৰ
দূৰত্বত গঠন হ'ব ঠিক আছে তাৰ পিছত নেক্সট কি দিছিল প্ৰকৃতিটো যোৱাৰ আকাৰটো কোৱা প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ আকাৰ হ'ব আকাৰ দিব নোৱাৰা বিবৰ্ধন হ'ব 0.23 গুণ আৰু তোমাৰ কি আছিল প্ৰকৃতি হ'ব তোমাৰ অসৎ আৰু থিয় ধৰবই পৰা নাই চাগে তোমালোকে হয়নে আৰু এবাৰ কৈছো কি কৈছো এমটো কিহত পাইছো তোমাৰ প্লাছত পাইছো আৰু প্লাছৰ মানবিলাক সদায় ওপৰ ফালে থাকে আৰু ওপৰ ফালে থকা প্ৰতিবিম্ববিলাক কি হয় সদায় অসৎ আৰু থিয় ঠিক আছে সেই কাৰণে হৈছে প্ৰকৃতি অসৎ আৰু থিয় বিবৰ্ধনটো তো ডাইৰেক্ট পাইছো প্ৰতিবিম্বটো দাপোনৰ পিছফাল বুলি মই কিয় ক'লো আগৰ ফালেও তো ক'ব পাৰিলো হয় তো নকৱাৰ কাৰণ চোৱা ভিটো কিহত ওলাইছে ভিটোও তো প্লাছতে ওলাইছে ভিটো প্লাছ মানে কি ভিৰ কাৰণে কোনডাল লক্ষ্য চাই x অক্ষৰ প্লাছ কোনফালে থাকে এইফালে থাকে 1 2 প্লাছৰ মানবিলাক গতিকে দাপোনখন এইফালে প্লাছৰ মান সেইফালে আছে মানে কি দাপোনখনৰ পিছফাল বুজিছা তো এনেকে গোটেই ম্যাচ কৰিব পাৰিবা এটা উত্তলক লৈ গল এটা অবতলক লৈ দিম তাৰ পিছত বাকি মই কিতাপৰ দুটাই লৈছো যিগিলা অনুশীলনীত আছে মই লিখি ৰাখিছো কিন্তু মই কৰি নিদিও সেইকেইটা তোমালোকে নিজে ট্ৰাই কৰিবা আৰু নোৱাৰিলে মোক কবা মোক কোনটো দিগদাৰ লাগিছে মই সেইটো তোমালোক আকৌ বুজাই দিম ক্লিয়াৰ তো এতিয়া চোৱা অবতল দাপোনৰ এটা কৰো প্ৰথম দাপোনখন কি দিছে অবতল তো প্ৰথম কাম সদায় মনত ৰাখিবা দাপোনখন আকাটো তোমালোকে ভাবিছা মই নাকো মই জানো কিন্তু তাতেই যায় তোমাৰ কাটা গতিকে হৈ গল দাপোনখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু দাপোনৰ সন্মুখত এটা বস্তু আছে কিমান দূৰত্বত তোমাৰ 10 সেন্টিমিটাৰ আৰু এইটো কি কয় তোমালোকে জানা লক্ষ্য বস্তু দূৰত্ব কিৰে বুজায় given u = কিমান 10 সেন্টিমিটাৰ ঠিক আছে আৰু এতিয়া কথা হল কোনফালে আছে দাপোনৰ সন্মুখত আৰু u v f আৰৰ কাৰণে কোনডা লক্ষ্য চাই x অক্ষডাল গতিকে x অক্ষত এইফালৰ মানবিলাক আছিল কি মাইনাস তাৰ পিছত নেক্সট কি কৈছে 3 গুণে বিবৰ্ধিত হট প্ৰতিবিম্ব 3 গুণ বিবৰ্ধিত সোৱা 3 গুণ বিবৰ্ধিত মানে কি তোমাৰ বিবৰ্ধনৰ কথা কৈ আছে বিবৰ্ধনক কিৰে বুজায় এমৰ মান কিমান দিয়া আছে 3 গুণ মানে 3 দিয়া আছে এতিয়া এমৰ মান প্লাস নে মাইনাস কেনেকৈ গম পাবা মই কৈছিলো y অক্ষডাল চাম কিন্তু এতিয়া একো মানে দিয়া নাই বুজিছেনে এই বস্তুটোত গম পাবা হট প্ৰতিবিম্ব বিলাক কেনেকুৱা আছিল এটো আছিল অসৎ আৰু থিয় আৰু এইটো আছিল হট আৰু উলটা তাৰ মানে হট বিলাক তলৰ ফালে থাকে আৰু তলৰ ফালে থকা মান বিলাক কি আছিল মাইনাস গতিকে বিবৰ্ধনৰ মানটো কি হ'ব তোমাৰ মাইনাস ঠিক আছে তাৰ পিছত এতিয়া বিবৰ্ধন এটা সূত্ৰ পাই আছিল নহয় এমৰ জায়গাত আমি কি লিখিব পাৰো আমাক লাগে কি প্ৰতিবিম্বৰ অৱস্থান মানে ভি লাগে তো এমৰ জায়গাত তুমি সূত্ৰটো লগাই দিয়া এম মানে কি পাইছিলো -v/u = -3 মানগিলা বহাই দিয়া মাইনাস ভিৰ মান পোৱা নাই ইউৰ মান পালো -10 ইফালে পালা -3 বাকি ক্ৰস মাল্টিপ্লাই কৰা 1 * v 3 গুণ 30 আৰু এটা মাইনাস বুজিছেনে এতেকে প্ৰতিবিম্ব কোড গঠন হ'ব তোমাৰ দাপোনৰ পিছফালে না সন্মুখত আনসাৰটো চাবা দাপোনৰ ভিটো মাইনাসত ওলাইছে ভিটো মাইনাস মানে কি ভিৰ কাৰণে কোনডাল চাই x অক্ষডাল চাই x অক্ষত মাইনাস মানে এইফাল আছে গতিকে দাপোনৰ সন্মুখত লিখিব লাগিব প্ৰতিবিম্ব দাপোনৰ সন্মুখত কত 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব ঠিক আছে এতিয়া নিশ্চয় এটা ডাউট আহিছে তোমালোকৰ আনসাৰ পালো -30 লিখিলো 30 বুজিছেনে সদায় মনত ৰাখিবা দূৰত্ব এটা কি ধনাত্মক ৰাখি গতিকে যেতিয়া কথাৰে লিখিলে মাইনাস প্লাস দিব নালাগে এতিয়া মেথছত মাইনাসটো কি বুজায় আগফাল নে পিছফাল
এই মাইনাসটো আৰু মেথছৰ মাইনাসটোৰ মাজত ডিফাৰেন্স আছে মেথছত মানে কি বুজায় সেইবিলাকে কি বুজায় অখণ্ড সংখ্যাবিলাকৰ কথা কৈছিল ইয়াত মাইনাসটো বুজায় হত নে অহত আগৰ ফালে আছে নে পিছৰ ফালে আছে সেইটো বুজাবলৈ ইউজ কৰে গতিকে তোমালোকে ভুল নকৰিবা এই মাইনাসডাল মেথছতেই খতম প্লাস মাইনাস মেথছতেই খতম যেতিয়া কথাৰে লিখিম অকল প্লাস মানটো লিখিম ঠিক আছে গতিকে 30 সেন্টিমিটাৰ হৈ গ'ল তোমালোকৰ এইটো লাষ্ট মেথছ কৰি দিম মই মানে কিতাপত থকা বাকি যিকেইটা থাকে তোমালোকে নিজে ট্ৰাই কৰিবা এতিয়া চোৱা কি দিছে সলিউশন গিভেন বাৰ কৈছো ইংলিশ নো ইংলিশ ঠিক আছে এতিয়া প্ৰথম কি অবতল দাপুন কৈছে তো দাপুনখন ইয়াত আঁকি লোৱা এইখন দাপুন ঠিক আছে তো দাপুনখনৰ কি দিয়া আছে 18 সেন্টিমিটাৰ ফোকাস দ্ৰব্য ফোকাসটো কোন ফালে থাকে আগৰ ফালে থাকে গটিকে গমে পালা f2 কি হ'ব f2 হ'ব 18 সেন্টিমিটাৰ সন্মুখৰ ফালে থাকে মানে কি হ'ব তোমাৰ -18 সেন্টিমিটাৰ হল এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা আছে ইয়াৰ পৰা কিমান দূৰত্বত ক'ত গেলা 27 সেন্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু দূৰত্ব কিমান দি আছে 27 সেন্টিমিটাৰ যেটো আগৰ ফালে আছে গটিকে কি হ'ব -27 সেন্টিমিটাৰ এইখিনি সাগে আৰু তোমালোক মনত থাকি গল তাৰ পিছত নেক্সট কি কৈছে আকাৰ বস্তুটো কিমান ওখ আছিল কৈছে যে 7 সেন্টিমিটাৰ এইটো কেৰে বুজাইছিল ওখটুক এইচৰে বুজাইছিল দাপুনৰ পৰা কিমান দূৰত্বত পৰ্দা ৰাখিব লাগিব যাতে স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব পোৱা যায় তাৰ মানে পৰ্দাখন কোনখিনি জায়গাত ৰাখিম মই ৰাখিলে যাতে তোমাৰ কি হয় ইমেজটো পোৱা যায় আলটিমেটলি পৰ্দাৰ কথা ক'লে জানিবা ভিৰ কথা কৈছে প্ৰতিবিম্বটো কোড গঠন হ'ব তো ভি ওলাব দিছে তোমাক তাৰ পিছত কৈছে প্ৰতিবিম্বৰ আকাৰ এটো জানিছা यार এইচ ডেশ ওলাব দিছে আৰু প্ৰকৃতি মানে হত অহত ওলাব দিছে ঠিক আছে তাৰ পিছত নেক্সট আবা এতিয়া দাপুনৰ সূত্ৰটো কি আছিল দাপুনৰ সূত্ৰ মতে এইটো মূত্ৰ টাইপ হৈছে দে কিন্তু তোমালোকে আৰু হেই নকৰিবা আৰু মূত্ৰ লিখি দেই নাইবা এতিয়া চোৱা কি হ'ব 1/v plus 1/u equals to 1/f এতিয়া চোৱা আমাক কি ওলাব দিছে v ভিৰ কাৰণে মই কি কৈছিলো যে সাইড কৰি দিয়া তাক আকলা কৰি দিয়া আৰু ঘৰত থাকো আৰু জি কৰি হয়নে না তাৰ পিছত কি হ'ব 1/u এইফালে যাও লগে লগে এতিয়া মান আৰু বহাই আৰু সৰু চলিৰ নিচিনা মেথছটো কৰি থাকা আৰু f2 কিমান আছিল -18 মাইনাস ইউৰ মান কিমান আছিল -27 গটিকে 1/v মানে কিমান পালো মাইনাস ডাল ওপৰত লৈ যোৱা নহলে তোমালোকে প্ৰবলেম পাবা মাইনাস মাইনাস কি হ'ব এটো প্লাস 1/27 this implies 1/v লসাগু কিমান হ'ব ওলাবটো পাৰিবা কিমান হ'ব বাৰু মই দেখা দিছো 54 হ'ব চাও এবাৰ তথাপি 3 6 গুণ 18 9 3 গুণ 27 3 2 গুণ 6 3 3 গুণ 9 তো হ'ব 3 পূৰণ 2 পূৰণ 3 কিমান হ'ব ঠিক আছে নে 3 3 গুণ 9 2 গুণ 18 18 3 গুণ 54 ঠিক আছে তো লসাগু হল 54 এতিয়া 18 ৰে কেইবাৰ যায় ইয়াৰ পৰা যদি নাজানা 18 ভাগটো কি কৰিবা ইয়াৰ পৰা 18 এটা বাদ দিয়া 3 3 গুণ 9 9 2 গুণ 18 এখিনি বাদ দিলে কি থাকিল 3 থাকিল তো 3 বাৰ যাব 18 3 গুণ 54 3 1 গুণ 3 ঠিক আছে প্লাস আছে প্লাস দিয়া 27 ৰে মই কেইবাৰ নাজানো মইতো নাজানোৱে 27 অন্যতা তোমালোকে জানা যদি নাজানো গটি 27 ৰে কেইবাৰ যায় যদি নাজানা ইয়াৰ পৰা 27 বাদ দিয়া 3 3 গুণ 9 3 গুণ 27 এই কেইটা বাদ দিলে কি থাকিব 2 থাকিব দুবাৰ যাব 2 1 গুণ 2 ঠিক আছে তো এতিয়া আমি কি পালো 1/v equals to 54 এই দুটা কৰিলে কিমান পাবা -1 আৰু মই কৈছিলো তাক কৰি দিয়া
কি হ'ব v ইকুৱেলছ টু কিমান হ'ব 54 আৰু এইডাল কি আগৰ নাৰিডাল দি দিয়া ঠিক আছে দাৰিডাল লগাই দিলোঁ ওকে বুজি পাইছ গতিকে আমাৰ কি কি ওলাল ভি ওলাল অকল ভি ওলাল দেখোন গুড আৰু এতিয়া লাগে আমাক কি এইচ ডেছ আকৌ বিবৰ্ধনৰ উত্তৰত যোৱা এতিয়া কি উত্তৰ ইউজ কৰিম থাৰ্ড উত্তৰ এটা মনত আছেনে তোমালোকৰ বিবৰ্ধনৰ কি আছিল এইচ ডেছ বাই এইচ ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ এইটো লগাম কি হ'ব এইচ ডেছ বাই এইচ ইকুৱেলছ টু মাইনাছ ভি বাই ইউ ঠিক আছে ক্লিয়াৰ হৈছে আশা কৰিছোঁ চবে বুজি পাই আছা হয়নে বুজি নাপালে আৰু সেইটোকে বাৰ বাৰ ৰিপিট কৰিবা তোমালোকে আকৌ আগৰ পৰা চাবা চালে বুজি পাই যাবা ঠিক আছে আগৰ যিখিনি প্ৰথমতে শিকালো চিনৰ নিয়মখিনি পালে চব পাৰিবা তাৰমানে এই যে পোহৰৰ মেথছবিলাকত তুমি এইখিনিয়ে টান বস্তু ঠিক আছে এইখিনি যদি পাৰিছা এইখিনি বাকী যদি মেথছ ভাল পোৱা এইখিনি নোৱাৰা কথাই নাই আৰু যদি মেথছ টান পোৱাৰ বাকী আৰু কাহিনী আৰু ঠিক আছে এতিয়া চোৱা আমাক এইচ ডেছ ওলাব দিছে কি কৰিম এইচ ডেছটোক ইয়াৰ নিচিনা অকলশৰীয়া কৰি দিয়া এইচটো গুচাই দিয়া এইচটো গুচাই দিলে এইচ ডেছ থাকি গ'ল আগৰ পৰা ইফালে কি আছিল ভি বাই ইউ এইচ ডেছটো ক'ত আছিল তলত আছিল তুমি ওপৰত দি দিয়া খেলা খতম জাগা চেঞ্জ কৰি দিলোঁ তাক ভি মানে কি আছিলে তোমাৰ কথা এইটো যিমান মাখাহে দীঘল মেথছ গতিকে বিচাৰি পাবা আৰু কি আছিলে এইচ কয়া 7 আছে আৰু ইউৰ মান কিমান দিয়া আছিল -27 মাইনাছ দাউৰি দিলোঁ 27ৰে 54 কেইবাৰ গৈছিল মনত আছে না 27ৰে 54 গৈছিলে ই দুবাৰ 27ৰে দুবাৰ তো আনসাৰ কিমান পাবা 7 দুগুণ 14 আৰু এডাল দাৰিডাল ঠিক আছে এতিয়া নেক্সট চোৱা আৰু কিবা দিছি নেকি ওকে প্ৰকৃতি দিছে লাইনখিনি লিখিব পাৰিবানে লাষ্টত লিখিবা এতেকে প্ৰতিবিম্ব মাইনাছত ওলাইছে মানে এইফালে আছে এতেকে প্ৰতিবিম্ব দাপোনৰ সন্মুখত 54 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব মাইনাছডাল নিলিখিবা লিখতে প্ৰতিবিম্বৰ আকাৰ 14 সেন্টিমিটাৰ মাইনাছডাল নিলিখিবা বাৰবাৰ কৈছো ঠিক আছে আৰু প্ৰকৃতি কি হ'ব এইচ ডেছটো কি ওলাইছে এইচ ডেছটো মাইনাছ এইচ ডেছৰ কাৰণে y অক্ষ মাইনাছ মানে তলৰ ফালে আছে তলৰ ফালে থাকিলে উলটাকে থাকে গতি কি হ'ব হত আৰু কি উলটা ঠিক আছে এনেকে তোমালোকে যিকোনো ম্যাচ কৰিব পাৰিবা এখন এতিয়া নেক্সট কোৱেশ্চনটো চাবা এগুলা নিজে করবা হরিজলি ম্যাথস এগুলা হরিজলি ম্যাথস হাও ইংলিশ এতিয়া চোৱা এইখিনিতে কয় এই কোৱেশ্চনটো ইংলিশ এখন ৰেফাৰেন্স বুকৰ পৰা লৈছো মই টুগেদাৰ উইথ ঠিক আছে এতিয়া তোমালোকে যদি পাৰা তোমালোকে সেই কিতাপখন কিনি লবা কাৰণ তাৰ পৰা মানে কি হয় এতিয়া যেটো তোমাৰ সিবিএসই প্যাটাৰ্নৰে হোৱা ষ্টাৰ্ট কৰিছে গুটে সেইখনৰ পৰা ভালেমান মানে আগৰ জব বছৰ যিবিলাক তোমাৰ কি হৈছে টেষ্ট পেপাৰ বা তোমাৰ তাৰ আগৰ যিবিলাক এক্সাম চলি আছিল সেই এক্সাম বিলাকত তোমাৰ বহুত কোৱেশ্চন তাৰ পৰা কমন পৰিছে গটিকে তোমালোকৰ মনত থাকিব টুগেদাৰ উইথ বুলি এখন কিতাপ আছে সিবিএসইৰ সেইখন আনিবা তো তাত পাই যাবা আৰু তোমালোকে যিবিলাকে ভাবি আছা যে মই হায়াৰ সেকেন্ডাৰী সায়েন্স লম সদায় ইংলিশ টাৰ্ম বিলাক মনত ৰাখিবা কাৰণ ইবছৰো গম পাইছা যোৱা বছৰো গম পাইছা পেপাৰত ভুল থাকে তোমাৰ বুজিছনে ভুল মানে কি হয় ইংলিশটো বেলেগ অসমীয়াটো বেলেগ তো হেনেকুৱা ভুল এতিয়া ধৰা তুমি নম্বৰো নাপাবা কাৰণ ওপৰত লিখাই থাকে তোমাৰ যে ইংলিশটোক প্ৰাধান্য দিয়া হ'ব বুজিছনে গটিকে অপচন নাই তোমাৰ সেইবিলাক নম্বৰ ভুল হলে গলে আৰু গটিকে সেই কাৰণে তোমালোকে যদি সায়েন্সত নম্বৰ পাম বুলি ভাবিছা ইংলিশ টাৰ্ম বিলাক চাই যাবা ঠিক আছে ইংলিশত লিখিব দিয়া নাই টাৰ্মটো চাবা ঠিক আছে গটিকে এতিয়া ইংলিশ মই অলৰেডি টাৰ্মছ বিলাক কৈ থাকো বুজিছনে যেতিয়া বুজাও গটিকে এই বুকখন পাৰিলে আনি লবা আৰু এতিয়া এই প্ৰশ্নটো লৈ চাব ট্ৰাই কৰো ঠিক আছে তোমালোকে পাৰা নে নোৱাৰা বুজি পোৱা নে নোপোৱা এনেকৈ এটা ম্যাথছ অলৰেডি কৰিছো
আগে অসমীয়াখিনি বুজিব ট্ৰাই কৰিবা কৈছে যে an object is placed at a distance of 30 cm from a convex mirror এটো বুজি পাইছা প্ৰথম আগে মিৰৰখন চাব দিছিল কনভেক্স মানে কি আছিল উত্তল দাপোনত কি কৈছে এটা বস্তু আগত ৰাখিছে অবজেক্ট মানে কি এই লক্ষ্য বস্তু এটা ৰাখিছে ওকে গিভেন বুলি লিখিলো তোমালোকক বাৰ কৈছো ইংলিশ নো ইংলিশ কি আছে ইউ দিয়া আছে ইউটো কিমান দিয়া আছে 30 সেন্টিমিটাৰ দাপোন জিয়েই নক ইউটো আগৰ ফালে থাকে গটিকে -30 সেন্টিমিটাৰ ঠিক আছে কনভেক্স কৈছে কনভেক্স এখন বনাই দিলো ঠিক আছে ম্যাগনিফিকেশন produced is half তো ম্যাগনিফিকেশন তো দিয়া আছে কিমান হাফ ঠিক আছে এটা প্লাস হাফ নে মাইনাস হাফ তোমালোকে নিজে আইডিয়া লগাব লাগিব এটো কি কনভেক্স মিন্স উত্তলত্ব থিয়কে হয় প্ৰতিবিম্ব বিলাক গটিকে উপৰ ফালে থাকা মানে প্লাস ঠিক আছে এতিয়া এমৰ সূত্ৰটো কি পাইছিলা বহাই দিয়া কি m = -v/u = half তো ইয়াৰ পৰা কি পাবা তোমালোকে u = -2v oh sorry ইউৰ মান দিয়া আছে তো sorry ওকে -v ইউৰ মান কিমান দিয়া আছে তোমাৰ -30 হ'ব হাফ দাউৰে দিলো 2 দি কেইবা যাব 15 বাৰ হয়নে কি থাকিল বজ্ৰ পূৰণ কৰা 1 * v 15 * 15 সেন্টিমিটার ঠিক আছে তার পিছত নেক্সট চাবা আদায় কৰিলো এতিয়া নেক্সট কৈছে where should be the object be placed to get the magnification of 1/3 এতিয়া তোমাক কৈছে লক্ষ্য বস্তুটো যেতিয়া দাপোনখনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত ৰাখিলো বিবৰ্ধন হাফ পালো তো এতিয়া লক্ষ্য বস্তুটো দাপোনৰ পৰা লক্ষ্য বস্তুটো কোট ৰাখিম যাতে বিবৰ্ধনটো 1/3 পায় বিবৰ্ধন মানে তো বুজি পাইছা যাতে বস্তুটো আগতে যিমান আছিল তাতকে 3 গুণ কম হৈ যায় সৰু হৈ যায় বুজিছেনে এটো 1/3 মানে কি আগতকে সৰু হৈ যায় গটিকে কি উলাম আমি ভিৰমানটো তো পালো এতিয়া ইয়াৰ পৰা এতিয়া তোমালোকে নাভাবিবা যে ইয়াতো m ৰ মান দিয়া আছে 1/3 গটিকে m মানে মই v/u পাইছো 1/3 ভিৰ মান লিখি দিও ইউৰ মান লিখি দিও তাৰপিছত তোমাৰ মুৰাটো কৰি দিও বুজিছেনে হিগিলা কৰিলে একো নাপাবা কাৰণ সোৱা কিয় নোৱাৰা হিগিলা কিয় কৰিব নোৱাৰা কাৰণ সোৱা মই কলোৱে যেতিয়া বিবৰ্ধনটো বদলিব বিবৰ্ধন মানে আগতে লক্ষ্য বস্তুটো যেতিয়া ইফাল কৰি থাকো তোমাৰ প্ৰতিবিম্বটো ইফাল নহব গটিকে আগতে এনেকুৱা এটা জায়গাত আছিল ই কি হৈছিল হাফ হৈ গৈছিল ইয়াৰ আধা হৈ গৈছিল এবাৰ এনেকুৱা এটা জায়গাত নিব লাগে 1/3 হৈ যায় যাতে এনেকুৱা পজিশন চেঞ্জ হ'ব তো আগৰ লক্ষ্য বস্তুটো আৰু আগৰ প্ৰতিবিম্বটো তুমি যদি এটো নতুনটোত বহাই দিয়া কাৰ মুৰা পাবা তোমালোকৰ মুৰাই পাবা ঠিক আছে গটিকে আমি কি কৰিম কিন্তু এটা বস্তুটো ফিক্স আছে দাপোনখনটো চেঞ্জ কৰা বুলি তোমাক কোৱা নাই বুজিছেনে গটিকে এটা বস্তু এতিয়াও ফিক্স যে দাপোনখন কনভেক্স আছিল তো ফোকাস দ্ৰব্যটো চেঞ্জ হ'ব নেকি তোমাৰ ফোকাসটো চেঞ্জ হোৱা নাই লক্ষ্য বস্তুৰ প্ৰতিবিম্বটোৱে জাগাখন লনি কৰিলে গুটে ফোকাসটো সেম থাকিব আৰু আমি এইখিনিৰ পৰা ফোকাসটো উলাই লোৱা সেম মানটো হেতু আমি নেক্সট ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে যদি ফোকাসটো নোলা আছে স্যার তোমালোক এতিয়া ওকে আকৌ দাপোনৰ সূত্ৰটো কি আছিল সূত্ৰ মতে क्या मिला हमको 1/v plus 1/u equals to 1/4 ঠিক আছে 1/v মানে কিমান পালো 15 plus 1/u মানে কি পালো -30 আৰু f মানে কি পালো একো না পালো হয়নে 1/15 plus minus -1/30 is equal to 1/f ইগলা তো হিকাবা নালগে সৰু চলিৰ বস্তু বাৰ কৈ আছো বুজিছেনে লখাগু কিমান হ'ব মুখে পাৰিবা পাৰে এতিয়া চোৱা 15 ৰে কেইবাৰ যায় 15 ৰে দুবাৰ 2 1 গুণ 2 বিয়োগ আছে বিয়োগ 30 ৰে কেইবাৰ যায় 1 1 গুণ 1
ধরবে পারছা চলি এটা চোৱা এটা কি হব মাইনাস করবা আর মাইনাস নিলে তোমালোকে জানা চাগে মাইনাস ওকে মাইনাস ওকে ওকে 1/f কিমান হ'ব এতিয়া 2 এক গল 1 আৰু তলত থাকিল 30 দিস ইমপ্লাইজ f = কি পালা তুমি 30 ওকে ফোকাস পালো 30 সেন্টিমিটার প্লাসত কি ওলাইছে গম পাইছা উত্তল 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 মানে সেইফালে মানে প্লাস ওকে ক্লিয়ার তারপর নেক্সট আবা এতিয়া নেক্সট কন্ডিশন তো এটু এটা কাম করিবা প্রথম কন্ডিশনক কি কয়া অমিয়াত প্রথম ক্ষেত্রত বুলি দিলো প্রথম ক্ষেত্রত ইয়ার উপরত লিখিবা দে প্রথম ক্ষেত্রত এতিয়া সেকেন্ড খিনি আমি করিম দ্বিতীয় ক্ষেত্রত কি পালো ফোকাসটো মই কৈছো সেম থাকিব ফোকাসটো তো বদলি নহয় লক্ষ্য বস্তুটো এইফালে পালব তো ফোকাসটো পালো দ্বিতীয় ক্ষেত্রত কিমান 30 সেন্টিমিটার আৰু বিবৰ্ধন দিয়া নাছিল বাপা ৰে এম টো কিমান দিয়া আছিল 1/3 হল এমৰ মান বহাই দিয়া এমৰ মান কিমান মাইনাস v/u এটা কাম কৰিবাচোন ইয়াতো v/u লিখিছা তাতো v/u লিখিছা এটা কাম কৰা v dash u dash ইউজ কৰা v dash u dash f টো নালাগে কাৰণ f টো এটাই 1/3 গতিকে u dash = কি হ'ব -3v dash বুজি পাইছানে বজ্ৰপুৰাণ বাপা ৰে u dash * u dash 3 * v dash 3v dash ক্লিয়ার নধরে দেখুন এটা চাবা এইখিনি মুছি দাও তোমালোকে লিখি লবা পোজ কৰি কিনে এতিয়া আমাক কি উলাবা দিছিল পাহৰি গলো যিমানে দীঘল হল where should be the object u2 উলাবা দিছে হল এতিয়া আকৌ আপোনাৰ সূত্ৰ লিখা फिर से लिखना पड़ेगा हमको আকৌ 1/v plus 1/u equals to 1/f 1/v নাই পোৱা 1/u নাই পোৱা বুলি নাভাবিবা পাইছো এইটো ঠিক আছে v dash দে u dash ওকে v dash নাই পোৱা u dash মানে কি পালো -3 v dash f মানে কি পালো হবে পাইছিলো এইটো 30 1/30 হয়টা লখাগু কি হ'ব তাৰ আগতে মাইনাস এল গুচাই লোৱা মাইনাস প্লাস মাইনাস 1/3 v dash = 1/30 ওকে ক্লিয়ার লখাগু ভাবছে ইগিলার আর লখাগু কেনেকে লয় কি লখাগু কোনটো হ'ব এইটোৱে হ'ব যদি বুজি পোৱা নাই মোক সুধিবা নেক্সট বুজাই দিম মই ঠিক আছে এতিয়া ম্যাথছত নাযাওঁ মই ভি ডেছ এদি কেইবাৰ যাব ভি ডেছটো বাদ দিয়া নাই বুলি এবা ভি ডেছটো নাই বুলি ভাবিলে কেইবাৰ যাব তিনিবাৰ 3 1 গুণ 3 ইবাৰ 3 ভি ডেছ এদি কেইবাৰ যাব 3 ভি ডেছটো নাই বুলি এবা এটা একো নাই মানে এক এটা থাকব এক পূৰণ ইমান 1 1 গুণ 1 গতি কি হ'ব 1/30 ক্লিয়ার তাৰপিছত কি হ'ব এতিয়া 3 এক গল থাকিল 2 আৰু ইয়াত আছিল 3 v dash = 1/30 3 ৰে কেইবাৰ যাব 10 হল এতিয়া নাই ক্রস মাল্টিপ্লাই কৰা দিস ইমপ্লাইজ কি পাবা 2/v dash = 1/10 ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব v dash 1 গুণ v dash 2 গুণ 20 সেন্টিমিটার হাও ঘুরে ওলা নাই আমার ইউর মান লাগে কোড বাবা ইউর মান মানে ইউ ডেসর মান লাগে এইটু বাবা ইউ ডেসর মান কোড পাবা এই একটু বয় দিয়া 1 ইমপ্লাইজ 1ত কি পাই আছিলো ইউ ডেস মানে পাই আছিলো -3 v dash তো এতিয়া কি হ'ব ইউ ডেস মানে হ'ব কথা -3 ভিৰ মান কিমান পালো v ডেসৰ 20 অৰ্থাৎ 20 3 গুণ কিমান হ'ব 60
সেন্টিমিটার বাপ্পা ঐ ঠিক আছে তো এনেকে সলভ কৰিবা ঠিক আছে বাকি আৰু আছে তোমাৰ এবিলাক নিজে কৰিবা আৰু কিতাপৰে ম্যাথছ সেইটো খালি মই বাহিৰৰ লৈছিলো আৰু ইগলা পিছত শিকাম দে সৰু এমসিকিউ বিলাক ঠিক আছে তো গটিকে জিকেইটা তোমাৰ কিতাপত বাকি থাকিল সেইকেইটা ম্যাথছ নিজে ট্ৰাই কৰিবা আৰু যদি কিবা ডাউট ওলাই তোমালোকৰ যে এইখিনি মোৰ আকৌ ডাউট থাকিল মোক কমেন্টত জনাবা আৰু তোমালোকে যিবিলাক কৰা ম্যাথছ বিলাকৰ আনসাৰ বিলাক মোক হোৱাটছআপত দিব পাৰিবা মই চাই দিম যিমান পাৰো যদি বেছি আহে বাৰু দুই এটা সোৱা নহব পাৰে যদি কম আহে তোমাৰ মই কেইটামানৰ চাই দিম বহি ঠিক আছে গতিকে তোমালোকে মোক হোৱাটছআপত কি কৰিবা ফটো মাৰি কিনে দি দিবা নম্বৰটো তো প্ৰথম পেজত আছিল ঠিক আছে গতিকে আজিলৈ ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাম তোমালোকক ঠিক আছে